মুখ্যমন্ত্ৰী হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাইলগ মাৰিছিলে তেওঁ হেনো অসমখনক উন্নত ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য পৰিণত কৰিব। আজি তেখেতৰ প্ৰথম মুখ্যমন্ত্ৰীৰ কাৰ্যকাল শেষ হওঁ অৱস্থা হৈছে আৰু মাত্ৰ ৬ মাহ সময় আছে। কিন্তু শেহতীয়াকৈ নীতি আয়োগৰ প্ৰতিবেদন মতে অসম ভাৰতবৰ্ষৰ উন্নত ৫খন ৰাজ্যৰ ভিতৰত নহয়, তলৰ পৰা নিম্ন স্থানৰ পৰাহে ৫খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। আপোনালোকে নিশ্চয় ইতিমধ্যে খবৰ লাভ কৰিছে সুস্বাস্থ্য আৰু জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত ২৮খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৬। সুশিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান ২৫ নম্বৰ। লিংগ বৈষম্যৰ ক্ষেত্ৰত স্থান ২৫ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ২৩ স্থান। অৰ্থাৎ ভাৰতবৰ্ষৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত নহয়, অসমৰ স্থান ভাৰতবৰ্ষৰ আটাইতকৈ দৰিদ্ৰ, পিছপৰা, দুখীয়া সকলো ক্ষেত্ৰতে পিছপৰা ৫খন ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিছে। আমাৰ বহুতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ ৰাজনীতিৰ এজন অত্যন্ত দক্ষ আৰু সফল ৰাজনীতিক বুলি ক'ব বিচাৰে। কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দিনৰ পৰাই কৈ আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ ইতিহাসৰ আটাইতকৈ দক্ষ আৰু সফল ৰাজনীতিক নহয়, আটাইতকৈ ২ নম্বৰী, দগাবাজ, দুৰ্নীতিগ্ৰস্ত, মাফিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতিকে হয়। আজি সেই কথাটো কিন্তু প্ৰমাণ হৈ পৰিছে। কেৱল যে তেখেতে ৫ বছৰ মুখ্যমন্ত্ৰী হ'ল সেই কথাটো নহয়, অসমৰ ৰাজনৈতিক ইতিহাসৰ তেখেত আটাইতকৈ দীৰ্ঘ সময়ৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলে। দীৰ্ঘ সময়ছোৱা তেখেতে মন্ত্ৰিত্বৰ দায়িত্বত থকাৰ পিছতো আজিও শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত নাই, বৰঞ্চ আটাইতকৈ তলৰ পৰা থকা ৫খন ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিছে। এই কথাটোৱে আচলতে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত দক্ষতাৰ যি আচল নমুনা, সেই নমুনা আচলতে ওলাই পৰিছে। তেওঁ কেৱল ভেলকিবাজি কৰিব জানে, চমক সৃষ্টি কৰিব জানে, মানুহক টুপি পিন্ধাই আভুৱা বাৰী ৰাজনীতি কৰিব জানে। সেই কথাটো কিন্তু এই তথ্যৰ পৰা এই কথাটো প্ৰমাণ হৈ যায়। হয়, তেখেতৰ দক্ষতা আছে। তেখেতৰ দক্ষতা আছে হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক বিষবাষ্প বিয়াই সাম্প্ৰদায়িক ৰাজনীতি কৰি হাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতি ধ্বংস কৰাৰ ক্ষেত্ৰত। তেখেতৰ দক্ষতা আছে হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত। তেখেতৰ দক্ষতা আছে গাঁৱে গাঁৱে মদৰ লাইচেঞ্চ কৰি দিয়াৰ ক্ষেত্ৰত। তেখেতৰ দক্ষতা আছে নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ বিপৰীতে এতিয়া তেওঁলোকৰ হাতত বন্দুকৰ লাইচেঞ্চ দিয়াৰ ক্ষেত্ৰত। হয়, তেখেতৰ দক্ষতা আছে শ্ৰমজীৱী আৰু থলুৱা জনজাতি লোকসকলৰ পৰা কাঢ়ি লৈ হাজাৰ হাজাৰ বিঘা ভূমি আদানী, আম্বানী, ৰামদেৱৰ দৰে বহিৰাগত বনিয়া পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ ক্ষেত্ৰত। তেখেতৰ দক্ষতা আছে তেখেতৰ পৰিয়াল, পত্নী আৰু পুত্ৰৰ নামত অবাধ সম্পত্তি অৰ্জন কৰাৰ ক্ষেত্ৰত। পুত্ৰৰ ১৭ বছৰ নহওঁতেই ১৭টাকৈ কোম্পানীৰ মালিক কৰাৰ ক্ষেত্ৰত তেখেতৰ দক্ষতা আছে। তেখেতৰ দক্ষতা আছে দুৰ্নীতিৰ ক্ষেত্ৰত অভিলেখ গঢ়াৰ ক্ষেত্ৰত, অপশাসন আৰু ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত। অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা কোনো এটা বৃহৎ কেলেংকাৰী সংঘটিত হোৱা নাই যি কেলেংকাৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম সাঙুৰ খোৱা নাই। অসমৰ ৰাইজে নিশ্চয় জানে উত্তৰ কাছাৰ হিলছৰ ১,০০০ কোটি টকীয়া কেলেংকাৰী, শাৰদা কেলেংকাৰী, লুইবাৰজাৰ কেলেংকাৰী, APSC কেলেংকাৰী, এই সকলো কেলেংকাৰীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম কিন্তু সাঙুৰ খাইছে। সেইকাৰণে আমি আকৌ পুনৰবাৰ অসমৰ ৰাইজলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰকৃত অৰ্থত দক্ষ নহয়, প্ৰকৃত অৰ্থত জনসাধাৰণৰ ওচৰত দায়বদ্ধ নহয়,
প্ৰকৃত অৰ্থত অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ সমৃদ্ধিশালী কৰিব পৰাকৈ তেখেত দক্ষ নহয় আৰু তেখেতৰ নেতৃত্বত এয়া কেতিয়াও সম্ভৱ নহয়। সেই কথাটো আচলতে সম্পূৰ্ণৰূপে পূৰণ হৈ গৈছে।